hai in korasir kepani rongkhang MAC constituency all rongkoroi along BJP mass joining ki padapon along Karbi Anglong Autonomous Council CM Dr. Tuliram Ronghang Kaningji ponke West Karbi Anglong Youth Congress Maipu Agustin Inghi Ahempen Amar Singh Sigunat Heng Pi Kanghu Agari Gari Kena Ponlongpu Kaningji Putat Pini Youth Congress Maipu Agustin Inghi Pen Langpoi Kiboi Thuki Jongsi Kachonghu Agari Nihem Jongsi Nepuloti Nangpaklang Noi Lapen Alang di Karbi Anglong Autonomous Council along Kicho Chonghu Aputaki Isi Pen Isi Rita Ripen Angton Alfai Pangrumsi Delhi Mate AICC along an Prabjin Pen Pipajir Pon Pobusi Karangki Amaya Long Ninjapon West Karbi Anglong Birojib Joram Katha Report Biota Live Adam Namaskar Jua 29 তারিখে Rongkhang MAC constituency আন্ডাৰত BJPৰ মাছ জয়নিং প্ৰগ্ৰামত এটা এলিগেশ্যন লগাইছিলে বা সেই মিটিঙত কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ CM ডাঙৰীয়াই সেই ভাষণত কৈছিলে যে 20 নং বৈঠালাংছৰ যিজন প্ৰাৰ্থী কংগ্ৰেছৰ প্ৰাৰ্থী MLA প্ৰাৰ্থী তেওঁৰ ঘৰত কুণ্ডাই চেগুন তেওঁৰ ঘৰত জব্দ কৰিছে ফৰেষ্টে আৰু কোনো অনুমতি নোহোৱাকে তেওঁ সেই কামবিলাক কৰিছে বুলি সেই পাব্লিক মিটিঙত আমাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ CM তাত দাঙি ধৰিছিল এতিয়া মই কাৰ্বি আংলং ৰাইজক মই এটা ক্লিয়াৰিফিকেশ্যন দিব বিচাৰিছো যে যদি 20 নং বৈঠালাংছ কংগ্ৰেছৰ প্ৰাৰ্থীৰ ঘৰত যদি গাড়ীয়ে চেগুনৰ কুণ্ডা ধৰিছে তেতিয়া হলে এভিডেন্সটো আমাক দিব লাগে মোৰ ঘৰৰ ফটো সিজাৰ লিষ্ট কোনখন গাড়ীত কুণ্ডা আনিছে সেই গোটেই এভিডেন্স বিলাক আমাক দেখাব লাগে তেওঁ সিউৰি কৈছে বলে লাইসেন্স নাই তেওঁ নিজক প্ৰমাণ কৰাইছে যে কাৰ্বি আংলং অটোনমাছ কাউন্সিলত লাইসেন্স নোহোৱাকে বহুত দুৰ্নীতি কাম চলি আছে বুলি তেওঁ নিজকে প্ৰমাণ কৰাইছে আৰু মোৰ প্ৰশ্নটো হ'ল যদি মোৰ ঘৰত কুণ্ডাই যদি চেগুন সিজ কৰিছে তেতিয়া হলে তেওঁৰ চৰকাৰ তেওঁৰ ডিপাৰ্টমেন্ট আৰু সেই বিভাগত তেওঁ EM তেওঁ লগে কিয় একচন লোৱা নাছিলে কোনদিনা হে কুণ্ডাই কাট ধৰিছিলে তেওঁৰ হাতত গোটেই ফৰেষ্ট ডিপাৰ্টমেন্ট আছে হে লগে তেওঁ ডিপাৰ্টমেন্ট হয় তেওঁ ধৰিব লাগিছিলে আৰু যেহেতু ইয়াত প্ৰেছ মিডিয়া বন্ধু বহুত আছে মোৰ ঘৰত যোনদিনা কুণ্ডাই যদি চেগুন ধৰা পৰিছে বুলি আপোনালোকে গম পোৱা হতেন তে আপোনালোকৰ নিউজতো বাজিলে হয় যে আমুক কংগ্ৰেছৰ যি প্ৰাৰ্থী 20 নং বৈঠালাংছৰ যোনজন প্ৰাৰ্থী তেওঁৰ ঘৰত কুণ্ডাই যিমান কুণ্ডা আছে তেওঁৰ ঘৰৰ পৰা ফৰেষ্টে উদ্ধাৰ কৰিছে বুলি আপোনালোকৰ নিউজতো আহিলে হয় কিন্তু তেওঁ কোট কাৰ থ্ৰুহেদি তেওঁ খবৰ পাইছে কোনে তেওঁ খবৰ দিছে এটো আমিও অৱগত নহয় তেওঁ যি কথা কৈছে এটো কাৰ্বি আংলঙৰ ৰাইজক মই জনাব বিচাৰিছো যে এটো টোটালি মিছা আৰু যদি হসা তেতিয়া হলে প্ৰমাণ দি দেখাওক যে কংগ্ৰেছৰ প্ৰাৰ্থীৰ ঘৰত চেগুনৰ কুণ্ডা ট্ৰাকে যি ধৰিছে সেই বস্তুটো তেওঁ প্ৰমাণ দেখাব লাগিব তেওঁ এজন কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ CM তেওঁ কোৱা মানুহ বহুত ধৰণৰ মানুহে নানা ধৰণৰ কথা কব কিন্তু নিজৰ যি বিবেচনা এটো ভালকে চিন্তাধাৰা কৰি কাবাক এলিগেশ্যনটো লগাব লাগে
সেইটোৰ কাৰণে মই আজি স্পষ্ট দিবলৈ বিচাৰিছোঁ, স্পষ্টবাদী দিবলৈ বিচাৰিছোঁ, ক্লেৰিফিকেশ্যন দিব বিচাৰিছোঁ কাৰ্বি আংলঙৰ ৰাইজক যে মিছা কাবাক কথা গোটাই দিব নালাগে। সত্যৰ জয় সদায় সত্য থাকিব। আৰু তেওঁৰ বিষয় যিমান নিউজত ওলাই আছে সেইটোতো ওলাই আছে। কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ আণ্ডাৰত যিমান দুৰ্নীতি হৈ আছে সেই গোটেই দুৰ্নীতিৰ ফাইল আমি আহিবলগীয়া দিনত আমি গোটাই আছোঁ আৰু আমাৰ হাইকমাণ্ডৰ লগত আমি আলোচনা কৰি আছোঁ। সেই ফাইলবিলাক গোটোৱা হোৱাৰ পিছত আমি দিল্লীলৈ সেই ফাইলবিলাক প্ৰেৰণ কৰিম। আমাৰ হাইকমাণ্ড AICC-লৈ আমি প্ৰেৰণ কৰিম আৰু AICC-য়ে যি সিদ্ধান্ত ল'ব এই কৰাপশ্যনৰ বিষয় লৈ, যদি AICC-য়ে যদি কয় যে CBI এনকুৱাৰী হ'ব লাগে, NIA এজেঞ্চিক আমি এনকুৱাৰী কৰাব লাগে, ED থ্ৰুদি আমি এনকুৱাৰী কৰাব লাগে, সেইটো হাইকমাণ্ডে ডিচিশ্যন ল'ব। সেইটো কাৰণে আমি কংগ্ৰেছৰ দল হৈ কাৰ্বি আংলং অট'নমাছ কাউন্সিলত যিমান দুৰ্নীতি হৈ আছে প্ৰতিটি দুৰ্নীতিৰ হিচাপ এটা এটা কৰি কংগ্ৰেছে এতিয়া ল'ব আৰু সেই কামটো আৰম্ভ হৈ গৈছে। আহিবলগীয়া দিনত আপোনালোকে গম পাব যে কিমান দুৰ্নীতি হৈ আছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলত। সেইটো ৰাইজক আমি জনাবলৈ আমি প্ৰস্তুত হৈ আছোঁ। ভাষণ দিছিলে দুগৰাকী আৰু সুখৰ সিং কোনো নামৰ এগৰাকীৰ নাম লৈছে, আন আৰু এগৰাকীৰ নাম লৈছে। আৰু দুয়োগৰাকী আচলতে কংগ্ৰেছ কৰ্মী বা কংগ্ৰেছ নেতা উল্লেখ কৰিছে। ক'ব লাগিব নেকি বা বুজিব পাৰি নেকি যে কেৱল কংগ্ৰেছ নেতা বা কংগ্ৰেছ কৰ্মীকে CM তুলিৰাম ৰঙাঙে লক্ষ্য কৰি লৈছে? হয়, আপোনালোকে টিভিত দেখিছে, আমাক এটেক কৰাৰ আগত আপোনালোকে দেখিছে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিয়ে এটা প্ৰেছ মিট দিছিলে আৰু সেই প্ৰেছ মিটত আমাৰ CM ডাঙৰীয়াক কাঠ, বালু, শিল গোটেই চেণ্ডিকেটৰ মাষ্টৰ বুলি তেওঁক গোটাই দিছিলে। এতিয়া সেই কংগ্ৰেছে যেতিয়া তেওঁৰ এগেইনষ্টত এলিগেশ্যন আনিছে তেতিয়া তেওঁৰ মাথা কাম কৰা নাই। সেইটোৰ কাৰণে হোৱা নোহোৱা অভিযোগ তেওঁ কংগ্ৰেছৰ ওপৰত জাপি দিব বিচাৰিছে। আজি ইমান দিন হ'ল কংগ্ৰেছৰ প্ৰাৰ্থীক তেওঁ আঙুলিয়া নাছিলে, কিন্তু আজি তেওঁক যেতিয়া আমাৰ ডিষ্ট্ৰিক্ট কংগ্ৰেছে আঙুলিয়াইছে তেতিয়া তেওঁৰ মাথা কাম দিয়া নাই, হোৱা নোহোৱা তেওঁ বকিবলৈ ধৰিছে। সেইটো কাৰণে আমি সিদ্ধান্ত লৈছোঁ কাৰ্বি আংলং অট'নমাছ দিলে, কিন্তু আজি তেওঁক যেতিয়া আমাৰ ডিষ্ট্ৰিক্ট কংগ্ৰেছে আঙুলিয়াইছে তেতিয়া তেওঁৰ মাথা কাম দিয়া নাই, হোৱা নোহোৱা তেওঁ বকিবলৈ ধৰিছে। সেইটো কাৰণে আমি সিদ্ধান্ত লৈছোঁ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ আণ্ডাৰত ইয়াৰলি যিমান ফাণ্ড আহে সেই ফাণ্ড ক'ত সঠিকভাৱে খৰচ কৰিছে সেই প্ৰতিটো ফাণ্ডৰো আমি তদন্ত কৰাম আৰু আহিবলগীয়া দিনত ৰাইজে বিচাৰটো ল'ব, ৰাইজে বিচাৰটো দিব যে কৰাপশ্যন কিমান বাঢ়ি গৈছে আৰু ৰাইজৰ টকা কিমান তেওঁলোকে মিছ ইউজ কৰিছে। সেইটো আহিবলগীয়া দিনত ৰাইজে গম পাব। এতিয়া আপোনালোকে চবে গম পাইছে যে টিভি চেনেলত ওলাই আছে মাজত ED গৈছে বুলি কৈছে আৰু বিভিন্ন ধৰণৰ নিউজ বাজি আছে। কোনোবা এটা চেনেলত ওলাইছে যে 200 কোটি টকাৰ এটা ঘৰ বনাই আছে। সেইটো আমি কোৱা কথা নহয়, সেইটো নিউজত বাজিছে আৰু তেওঁৰ যোনজন ইঞ্জিনিয়াৰ সেই ইঞ্জিনিয়াৰে ফেচবুকতো দিছে। সেইটো কাৰণে আমাৰ প্ৰশ্ন, এজন CEM বা এজন EM যদি কাউন্সিলত যদি তেওঁলোকে প্ৰতিনিধি হৈছে বা কাউন্সিলৰ CEM হৈছে, তেওঁলোকৰ মান্থলি ইনকাম কিমান, দৰমহা কিমান, দৰমহা চাই তেওঁলোকৰ সম্পত্তিটো বেছি হৈছে। তে কৰাপশ্যন কোনে কৰিছে? এতিয়া আপোনালোকে দেখিছে যে ঘৰৰ কথা ওলাইছে আৰু ক'ৰবাত ডাঙৰ ডাঙৰ বাগান কৰি থৈছে, ক'ৰবাত ফাৰ্ম আছে, ক'ৰবাত চাহ বাগান আছে। সেই গোটেইবিলাক তথ্য আমি কালেকশ্যন কৰি আছোঁ আৰু এফালে ক'ৰবাত আমাৰ পশ্চিম কাৰ্বি আংলঙত মুক্ৰো বুলি কোৱা এটা ঠাইত হাজাৰ বিঘা ডাঙৰ ডাঙৰ গছ JCB ফকলেণ্ড লগাই পেলাই গোটেই গছ গছনিবিলাক চাফা কৰি তাত এটা
বেলেগ এটা বাগান তেওঁ বনাব বুলি আমি ইতিমধ্যে গম পাইছোঁ। সেইটো কাৰণে আমাক ৰাইজে জানিব বিচাৰিছে যে সেই যে গছনিবিলাক যে কাটিছে সেইটো ডিপাৰ্টমেণ্টেলি কিবা প্ৰচিডিউৰ কৰাৰ পিছত কাটিছে নে তেওঁ নিজে CEM হোৱাৰ কাৰণে তেওঁৰ নিজৰ ডাইৰেকশ্যন মতে সেই কামবিলাক কৰিছে। আজি আপোনালোকে গম পাইছে কিমান এলিগেশ্যন, কিমান কৰাপশ্যন, কাৰ্বি আংলঙৰ ৰাইজৰ যিমান সম্পদ টকা এইবিলাক গোটেই লুটি মুটি চেছ কৰি পেলাইছে। এতিয়া সেই গোটেই বস্তুবিলাক ঢাকিবলৈ কাৰণে আমাক এলিগেশ্যনটো লগাই আছে। সেইটো কাৰণে কাৰ্বি আংলঙৰ ৰাইজে চব বস্তু দেখি আছে, চব বস্তু গম পাই আছে। আহিবলগীয়া দিনত ৰাইজে আৰু কংগ্ৰেছৰ দলে উচিত বিচাৰ, উচিত তদন্ত এই গোটেই বিষয়বিলাকত হ'ব লাগে বুলি আজি আপোনালোকৰ চেনেলৰ থ্ৰু দি আমি কংগ্ৰেছৰ দল হৈ পেলাই আমি আপোনালোকক জনাইছোঁ।